ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। চ' আজি আমি তোমালোকৰ আলোচনা কৰিম ক্লাছ 7ৰ যি তোমালোকৰ পাঠ্যপুথিৰ এই চেপ্টাৰটো ধুনীয়াকৈ আলোচনা কৰিম। চ' এই চেপ্টাৰটো তোমালোকে যেতিয়া আলোচনা কৰিবলৈ আহিছোঁ তোমালোকে এটা ফাৰ্ষ্ট অফ অল কিছু কথা জানিব লাগিব। এই চেপ্টাৰটো বিশেষকৈ যুগ্ম আৰু অযুগ্ম সংখ্যাৰ ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰিব, ঠিক আছে। আৰু তোমালোকে এই যুগ্ম অযুগ্ম সংখ্যাবোৰ কেনেকুৱা হয় কি হয় চবখিনি তোমালোকে ইয়াত বুজি পাবা। চ' যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা যি এই চেপ্টাৰটো আটাইখিনি বুজি পোৱাৰ আগতে তোমালোকে এটা কনচেপ্ট বুজিব লাগিব। মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি কথা একদম জীৱনটোৰ কাৰণে মনত ৰাখিবা যে সংখ্যা ইয়াত দি আছে ন, ইয়াত কি আছে যোগফল, ঠিক আছে। যুগ্ম সংখ্যাৰ লগত যুগ্ম সংখ্যা যোগ কৰিলে সদায় কি হ'ব, যুগ্ম হ'ব, ঠিক আছে। তোমালোকে এইখিনি কথা মনত ৰাখিবা। লগতে অযুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা যোগ কৰিলে কি হ'ব, সদায় যুগ্ম হ'ব। আকৌ যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা যোগ কৰিলে কি হৈ যাব, এইটো সমান চিন তোমালোকে ইয়াত দি দিবা, অযুগ্ম হ'ব। আৰু অযুগ্ম সংখ্যাৰ যোগফল যুগ্ম হ'ব। এতিয়া এই প্ৰথম তিনিটা কথা তোমালোকে আগতে বুজি লোৱা। চোৱা, যুগ্ম সংখ্যা মানে কি, যিবিলাক দুইৰে আমি কি বিভাজ্য কৰিব পাৰোঁ, হয়নে। যেনে যুগ্ম সংখ্যা 2, 4, 6, ঠিক তেনেকৈ 44, 46, 48 এইবোৰ কি হয়, যুগ্ম সংখ্যা, ঠিক আছে। এতিয়া তোমালোকক সুধিছে ইয়াত দি আছে কি যুগ্ম সংখ্যাৰ লগত যুগ্ম, আমি চাওঁ 2ৰ লগত 2 যোগ কৰিলে আমি কি পাম, 4 পাম, হয়নে। চ' 4টো কি হ'ব, যুগ্ম হ'ব, বুজি পালা। তাৰপিছত যদি আমি অযুগ্ম সংখ্যা লওঁ, অযুগ্ম ধৰা হ'ল তুমি 3 ল'লোঁ আৰু 5 ল'লোঁ। 5টো কি হয়, 2ৰে বিভাজ্য নহয়। তুমি যদি 5টোক 2ৰে হৰণ কৰিব বিচৰা, ঠিক আছে, 2ৰে যদি 5টোক 2ৰে দুবাৰ যাব, 4 বাৰ থাকিব, হাতে 1 থাকিলে, দশমিক দিলে 0 আহিল, 2 × 5 = 10, দশমিকত, হয়নে, দশমিকত আহি গ'ল। গতিকে কি হ'ল, তাৰমানে কি হ'ল, বিভাজ্য হোৱা নাই। চ' হৰণ যোৱা নাই, চ' সম্পূৰ্ণ হৰণ যোৱা নাই। সেইটো কাৰণে কি হ'ব, অযুগ্ম যদি তুমি চোৱা 5 আৰু মই ল'লোঁ 11 ল'লোঁ, কি হ'ব, 5 আৰু 11 যোগ কৰিলে কি পাম, 16, 16টা কি যুগ্ম সংখ্যা। চ' অযুগ্ম আৰু অযুগ্ম যোগ কৰিলে সদায় আমি কি পাম, যুগ্ম পাম। ঠিক তেনেদৰে তলত তোমালোকক দিয়া আছে যুগ্মৰ লগত অযুগ্ম যোগ কৰিলে কি পাম, আমি অযুগ্ম পাম। চাবা, এটা যুগ্ম সংখ্যা লৈছোঁ 8, ঠিক আছে, 8 এটা যুগ্ম সংখ্যা, আৰু এটা মই যুগ্ম সংখ্যা লৈছোঁ 9, 8 এনেকৈ কিমান হ'ব, 17 হ'ব। চ' 17টো কি হ'ব, অযুগ্ম সংখ্যা, হয়নে। ইয়াক 2ৰে আমি কি কৰিব নোৱাৰোঁ, 17টোক 2ৰে আমি বিভাজ্য কৰিব নোৱাৰোঁ। আমি এবাৰ যদি কৰি চাওঁ, 2ৰে হৰণ কৰি চোৱা, 2 2 8 গুণ কিমান হ'ব, 16, হয়নে। 1 ৰ'ব, দশমিক দিব লাগিব 0, 2 × 5 = 10। কিন্তু আমি ইয়াত দশমিকত আহি গৈছোঁ। চ' ফ্ৰেকশ্যন দশমিকত আমি আহিব প্ৰয়োজন নাই, ঠিক আছে, ডেচিমেলত আমি আহিব নালাগে। আমি ধুনীয়াকৈ মানে সম্পূৰ্ণৰূপে বিভাজ্য কৰিব লাগিব, তেতিয়াহ'লেহে কি হ'ব, এইটো যুগ্ম হ'ব। চ' ইয়াত তোমালোকে এই কথা তিনিটা একদম মূল্যৱান কথা হয়, এইখিনি তোমালোকে মনত ৰাখিবা। তোমালোকে যদি ইয়াত চোৱা, তোমালোকে যে কোনো 5টা অযুগ্ম সংখ্যাৰ যোগফল 60 হ'বনে, বা যিকোনো এনেকুৱাকৈ দিছে। তোমাৰ প্ৰশ্নটো অকণমান চাবা, মই ইয়াত লিখোঁতে অকণমান শ্বৰ্ট কৰি লিখিছোঁ। তোমালোকৰ পাঠ্যপুথিত 6.1ত ধুনীয়াকৈ দিয়া আছে, যিকোনো 5টা সংখ্যাৰ যোগফল 60 হ'বনে, তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া। এতিয়া যিকোনো 5টা সংখ্যাৰ যোগফল কি 60 হ'ব নহয়, ঠিক আছে। অযুগ্ম সংখ্যাৰ যিমান যোগ কৰিলেও কি নহয়, 60 নহয়। আমি ইতিমধ্যেই পাই আহিছোঁ, হয়নে। 60 কি নহয়, 5টা ল'লে আমাৰ 60 নহয়, ঠিক আছে। 5টা ল'লে আমাৰ কি নহয়, 60 নহয়, কেতিয়াও নহয়। চ' ইয়াত লিখা আছে যুক্তি কি, অযুগ্মৰ লগত অযুগ্ম কি হ'ব, যুগ্ম। কিন্তু 5টা অযুগ্ম সংখ্যাৰ যোগফল সদায় অযুগ্ম হয়, কিন্তু 60 এটা যুগ্ম সংখ্যা, সেয়েহে 5টা অযুগ্ম সংখ্যাৰ যোগফল 60 হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে, যুক্তিটো ইয়াত দি দিছোঁ। কাৰণ কি 60টো যে যুগ্ম, 60 সংখ্যাটো যে যুগ্ম, সেইটো কাৰণে কি হ'ব নোৱাৰে, অযুগ্ম হ'লেও 5টা অযুগ্ম হ'লে কি হ'ব নোৱাৰে, 60টো আমি পাব নোৱাৰোঁ, ঠিক আছে। এইটো হ'ল মেইন যুক্তি। চ' আপোনাৰ 60টো যুগ্ম হোৱাৰ বাবে 5টা সংখ্যাৰ অযুগ্ম সংখ্যা যোগ কৰিলেও কি নহয়, 60 আমাৰ নাপাওঁ। চ' হ'ব নোৱাৰে। তোমালোকে এইখিনি ধুনীয়াকৈ দিবা, অযুগ্ম যুক্তিটো দিবা তোমালোকে। 5টা অযুগ্ম সংখ্যাৰ যোগফল সদায় অযুগ্ম হয়, কিন্তু 60 এটা যুগ্ম সংখ্যা, সেয়েহে 5টা অযুগ্ম সংখ্যাৰ যোগফল 60 হ'ব নোৱাৰে। অযুগ্ম আমি ইতিমধ্যে কি পাই আহিছোঁ, যুগ্ম হয় বুলি পাই আহিছোঁ। 5 আৰু 7 কি হ'লে কিমান পাম, 12 পাম। কিন্তু আমি যদি চাবাচোন, তোমালোকে প্ৰমাণ, আমি যদি 5টা অযুগ্ম সংখ্যা লওঁ, যদি আমি 5টা অযুগ্ম সংখ্যা লৈছোঁ, চোৱাচোন, এটা মই উদাহৰণ এটা দিছোঁ তোমালোকক। 1 ল'লোঁ, 3 ল'লোঁ, ঠিক আছে। তাৰপিছত মই ল'লোঁ 5 ল'লোঁ, ঠিক আছে। তাৰপিছত মই ল'লোঁ 1, 3, তাৰপিছত 5, তাৰপিছত মই ল'লোঁ আপোনাৰ 7 ল'লোঁ, ঠিক আছে। তাৰপিছত মই 9 ল'লোঁ। এতিয়া চোৱাচোন, তোমালোকে যোগ কৰি চোৱা, 9 1 কিমান হ'ল, 10 হ'ল, হয়নে। 10 8 18 হ'ল, 18 আৰু ইফালে তোমালোকে 27 কিমান হ'ব, 18 27 কিমান হ'ব, 25। চোৱা কিহত আহিছে, অযুগ্মত আহিছে,
হয়নে গতিকে কেতিয়াও 5টা সংখ্যা যদি আমি যোগ কৰোঁ কেতিয়াও আমি কি পাব নোৱাৰোঁ এইটো ফলটো যোগফলটো আমি কেতিয়াও 60 পাব নোৱাৰোঁ ঠিক আছে 60 পাব আমি নোৱাৰোঁ তোমালোকক সুধিছে যিকোনো দুটা অযুগ্ম সংখ্যা আৰু দুটা যুগ্ম সংখ্যাৰ যোগফল যুগ্ম নে অযুগ্ম সুধিছে প্ৰশ্নটো ভালকৈ মনত কৰা যিকোনো বুলি কৈছে যিকোনো দুটা অযুগ্ম সংখ্যা আমি যিকোনো দুটা অযুগ্ম সংখ্যা লৈ চাওঁ 5 আৰু আমি কি ল'লোঁ 3 আৰু 5 ল'লোঁ ঠিক আছে আৰু দিয়া ল'লে আমি যোগ কৰি ল'লোঁ দুটা যুগ্ম সংখ্যাৰ যোগফল আৰু দুটা আমি যুগ্ম সংখ্যা ল'লোঁ যেনে 4 ল'লোঁ ইফালে আমি 8 ল'লোঁ এতিয়া এইখিনি যোগফল এই গোটেইখিনি যোগ কৰিলে আমি যুগ্ম নে অযুগ্ম পাম তোমালোকক সুধিছে চ' আমি যদি চাওঁ 5 3 কিমান হ'ব 8 হ'ব 8 4 কিমান হ'ব 12 হ'ব আৰু 12 8 কিমান হ'ব আমাৰ 20 চ' এইটো কি হ'ব যুগ্ম হ'ব এইটো ইয়াৰে উত্তৰটো কি হ'ব যুগ্ম হ'ব চ' উত্তৰ তোমালোকে যুগ্ম বুলি লিখিবা আৰু এইখিনি কাষত উদাহৰণ ধুনীয়াকৈ কৈ দেখুৱাবা আৰু যুক্তিটো তোমালোকক যদি দিব বিচাৰে যুক্তিটো এইখিনি তোমালোকে যুক্তি দেখুৱাব পাৰা ঠিক আছে এইখিনি যুক্তি তোমালোকে ধুনীয়াকৈ লিখি ফালে শিক্ষকক দেখুৱাবা তাৰ পৰৱৰ্তী প্ৰশ্ন তোমালোক দুইটো কি দিছে যিকোনো 3টা অযুগ্ম সংখ্যা আৰু 4টা যুগ্ম সংখ্যাৰ যোগফল যুগ্ম নে অযুগ্ম তোমালোকক সুধিছে এতিয়া আমি এই প্ৰশ্নটো কৰি চাম কি দিছে যিকোনো 3টা অযুগ্ম সংখ্যা ল'বলৈ কৈছে চ' আমি যিকোনো সংখ্যা 3টা অযুগ্ম সংখ্যা লৈছোঁ 3 লৈছোঁ 5 লৈছোঁ আৰু আমি কি ল'ম 7 ল'লোঁ ঠিক আছে আৰু মানে কি হ'ব যোগ হ'ব আৰু যোগ কৰি আমি কি 4টা যুগ্ম সংখ্যা ল'ব দিছে চ' 4টা আমি যুগ্ম সংখ্যা লৈছোঁ কণ্টিনিউৱাছলি মই লৈছোঁ তোমালোকে বেলেগো ল'ব পাৰা তোমালোকে ধুনীয়াকৈ এইমতে ধুনীয়াকৈ ল'বা লৈ পেলাই কৰিবা এতিয়া চোৱা এইকেইটা ল'বলৈ হয়নে এতিয়া এইখিনি যোগ কৰিলে আমি যুগ্ম পাম নে অযুগ্ম পাম আমাক সুধিছে চ' আমি যদি চাওঁ 5 3 8 8 7 কিমান হ'ব আমাৰ 15 হ'ব 15 2 কিমান হ'ব 17 হ'ব 17 6 23 হ'ব 23 আপোনাৰ 4 কিমান হ'ব 27 হ'ব 27 10 কিমান হ'ব 37 হ'ব ডেট মিনছ 37 এটা অযুগ্ম সংখ্যা ইয়াক আমি দুইৰে বিভাজ্য কৰিব নোৱাৰোঁ চ' এইটো এটা কি অযুগ্ম হ'ব কি হ'ব এইটো এটা অযুগ্ম হ'ব আৰু যুক্তিটো তোমালোকে এইখিনি ধুনীয়াকৈ কৈ দেখুৱাব পাৰিবা এইখিনি তোমালোকে কৈ দেখুৱালে ধুনীয়াকৈ শিক্ষকৰ সুবিধা হ'ব আমি উদাহৰণস্বৰূপে বা যেনে বুলি কৰি চালে বা দেখুৱাই তোমালোকে এইখিনি কথা দেখুৱাই দিব পাৰা এই অংকটো মেথছটো দেখুৱাই দিব পাৰা আৰু 3টা অযুগ্ম সংখ্যাৰ যোগফল অযুগ্ম আৰু 4টা যুগ্ম সংখ্যাৰ যোগফল যুগ্ম গতিকে অযুগ্ম যুগ্ম কি হ'ব অযুগ্ম এইটো যুক্তি তোমালোকে ধুনীয়াকৈ দি দিবা ঠিক আছে 3টা আমি যে ইতিমধ্যে ল'লোঁ সেই 3টা কথা কৈছে দেই এই গতিকে 3টা যে আমি ল'লোঁ এইটো অযুগ্ম পাইছিলোঁ আৰু 4টা যুগ্ম পাইছিলোঁ চ' অযুগ্ম আৰু অযুগ্ম যোগ কৰিলে সদায় কি হ'ব অযুগ্ম হ'ব গতিকে এইটো তোমালোকৰ যুক্তি হ'ব নেক্সট তোমাৰ 3 নম্বৰ প্ৰশ্ন মই ইয়াত শ্বৰ্টকৈ লিখিছোঁ কিন্তু তোমালোকৰ দীঘলীয়াকৈ প্ৰশ্নটো দিয়া আছে ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আয়োজিত কৰা বিভিন্ন প্ৰতিযোগিতাত কোনো দুখন বিদ্যালয়ৰ ক্ৰমে দুখন বিদ্যালয় কিমান 132 আৰু 179জন কি হৈছে শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে এইখিনি ষ্টুডেণ্ট আৰু এইখিনি ষ্টুডেণ্টে দুখন স্কুল মানে দুখন বিদ্যালয়ৰ ল'ৰা ছোৱালী এই এটা অনুষ্ঠানত যোগদান কৰিছে চ' এইখিনি তোমালোকৰ এখন বিদ্যালয় 132 আহিছে আৰু এখনৰ 179 আহিছে চ' অংশগ্ৰহণ কৰিছিল মুঠ প্ৰতিযোগীৰ সংখ্যা যুগ্ম নে অযুগ্ম হ'ব গণনা নকৰাকৈ কোৱা এতিয়া গণনা নকৰাকৈ তোমালোকক ক'ব দিছে চ' আমি শেষৰ দুটা সংখ্যা যদি গণনা কৰোঁ 9 2 11 হয়নে আমি বাৰু এনেকৈ গম পাই যাওঁ এইটো 11 পালে শেষৰ পালে কি হ'ব এইটো অযুগ্ম হ'ব চ' ইয়াত ধুনীয়াকৈ এইখিনি কৰি দিছোঁ এইটো এটা অযুগ্ম সংখ্যা সেয়েহে মুঠ প্ৰতিযোগীৰ সংখ্যা অযুগ্ম এইটো গণনা নকৰাকৈ একেবাৰে কৰিব দিছে চ' তোমালোকে কিন্তু গণনা কৰিয়ে দিবা চ' গণনা নকৰিব দিলেও তোমালোকে কৰি দিয়াটো তোমালোকৰ বাবে ভাল হ'ব কাৰণ উদাহৰণ দি অংকটো বুজালে তোমালোকৰ ভাল হ'ব যদি আমি এই দুটা পঢ়ো 311 পাই গৈছোঁ চ' 11 311 এটা কি অযুগ্ম কেনেকৈ অযুগ্ম গম পালা 311টোক তুমি 2ৰে বিভাজ্য কৰিব নোৱাৰা চোৱাচোন 2ৰে যদি কৰি চোৱা তুমি 2 1 গুণ কিমান হ'ব 2 এবাৰ যাব দেই চৰি এইটো 2ৰে এবাৰ যাব 2 1 গুণ কিমান হ'ব 2 1 গুণ 2 হ'ব থাকিব 1 আহিব 1 তাৰপিছত তোমালোকৰ কি হ'ব 2 1 গুণ 2 5 গুণ যাব 2 5 গুণ কিমান হ'ব 10 হ'ব আকৌ থাকিব 1 ইফালে আহিব 1 চ' এইটো আমাৰ 5 বাৰ যাব 10 হ'ব 1 এটা বাকী থাকিব চ' কি নহ'ব এইটো অযুগ্ম বিভাজ্য নহ'ব চ' এইটো এটা অযুগ্ম সংখ্যা হ'ব তোমাৰ 4 নম্বৰ প্ৰশ্নটো দিছে যিকোনো 9টা অযুগ্ম সংখ্যাৰ যোগফল যুগ্ম নে অযুগ্ম সুধিছে চ' যিকোনো 9টা সংখ্যা যদি তোমালোকে লোৱাচোন তোমালোকে অযুগ্ম সংখ্যা যিকোনো 9টা 1 ল'লা 3 ল'লা 5 ল'লা
মই কণ্টিনিউৱাছলি লৈছোঁ তোমালোকে বেলেগ বেলেগো ল'ব পাৰা দেই ধুনীয়াকৈ তোমালোকৰ সুবিধা অনুযায়ী তোমালোকে এনেকৈ 9টা সংখ্যা ল'বা ঠিক আছে 9টা সংখ্যা ল'বা এতিয়া কেতিয়া হ'ল 1 2 3 4 5 6টা হ'ল তাৰপিছত আপোনাৰ লোৱা তুমি 17 7টা হ'ল তাৰপিছত লোৱা 19 8টা তাৰপিছত লোৱা 21 এতিয়া এই সংখ্যাকেইটা যদি আমি যোগ কৰোঁ ঠিক আছে এই সংখ্যাকেইটা আমি যোগ কৰিলে এটা কি পাম অযুগ্ম সংখ্যা পাম কি পাম এটা আমি অযুগ্ম সংখ্যা পাম তোমালোকে এইটো যোগ কৰি পেলাই কমেণ্ট বক্সত জনাই দিবা কিমান হয় উত্তৰটো চ' 9টা অযুগ্ম সংখ্যাৰ যোগফল যদি আমি ওলাব যাওঁ সদায় কি হ'ব অযুগ্ম হ'ব অযুগ্ম সংখ্যা যদি অযুগ্ম 9 হয় তেন্তে সিহঁতৰ যোগফল সদায় অযুগ্ম হয় এইটো 9টো তোমালোকে লিখিলেও লিখিব পাৰিবা ব্ৰেকেটৰ ভিতৰত লিখিলেও তোমালোকে কথা নাই এই যুক্তিটো তোমালোকে ধুনীয়াকৈ দৰ্শাই শিক্ষকক দেখুৱাই দিবা তেতিয়া সম্পূৰ্ণ মাৰ্কছ কেৰি কৰাত তোমালোকৰ সুবিধা হ'ব এতিয়া নেক্সট ভিডিঅ'ত মই তোমালোকক 6.2 ধুনীয়াকৈ কৰি দিম 6.2ত অকণমান তোমালোকক অংক দিয়া আছে চ' অংক গোটেইখিনি মই ধুনীয়াকৈ তোমালোকক আৰম্ভ কৰিছোঁ যেতিয়া তোমালোকৰ কোৰ্চটো সম্পূৰ্ণ কমপ্লিট কৰা দিয়া দায়িত্ব মোৰ আৰু পৰীক্ষাত তোমালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব মই অলপ পচিবল কুৱেশ্যন তোমালোকক দি দিম চ' ভিডিঅ'টো তোমালোকৰ চাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা এটা চুইট এটা কমেণ্ট দিবা আৰু তোমালোকৰ পৰীক্ষা যাতে ভাল হয় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বহুত বহুত ধন্যবাদ